নমস্কাৰ DY365 মিড মৰ্নিঙৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰাণজিৎ শইকীয়া ৰাজ্যত দেশত ভয়ংকৰভাৱে আকৌ কৰোনাৰ সংক্ৰমণ আৰম্ভ হৈছে মহাৰাষ্ট্ৰ কেৰালা কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যৰ পৰিস্থিতি অতি সম্প্ৰতি অধিক জটিল হৈ পৰিছে আৰু শেহতীয়াভাৱে অসমতো কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আজি এমাহৰ আগলৈকে গুৱাহাটীৰ প্ৰায় সকলো হাস্পতালেই কৰোনা মুক্ত হৈ পৰিছিল কোনো হাস্পতালতেই কৰোনা আক্ৰান্ত নাছিল কিন্তু শেহতীয়াকৈ যোৱা 2-3 দিনৰ ভিতৰত গুৱাহাটীৰ প্ৰায়সমূহ হাস্পতালতে ইতিমধ্যে কৰোনা আক্ৰান্ত এডমিট হৈছে আৰু এই মুহূৰ্তত আৰু এটা উদ্বেগৰ কাৰণ হৈছে যে স্কুলসমূহৰ পাঠদান আৰু চলি থকা বছৰেকীয়া পৰীক্ষা ৰাজ্যৰ কেইবাখনো স্কুলত কৰোনাৰ আক্ৰান্ত হৈছে শিক্ষক আৰু শিক্ষাৰ্থী বহু বিদ্যালয় ইতিমধ্যেই তেওঁলোকৰ অফলাইন যি পৰীক্ষাৰ সিদ্ধান্ত সেই সিদ্ধান্ত বাতিল কৰিছে অনলাইনলৈ কনভাৰ্ট কৰিছে কিন্তু তাৰ মাজতে গুৱাহাটীৰ একাংশ বিদ্যালয়ে আকুৰগুজ হৈছে বিদ্যালয় কৰ্তৃপক্ষ যে তেওঁলোকে বিদ্যালয়তে পৰীক্ষা পাতিব অফলাইন পৰীক্ষা পাতিব এই মুহূৰ্তত এই পৰিস্থিতি কিমান ভয়ংকৰ বা কি ধৰণৰ এক পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আমি সজাগ বা সচেতন নহলে সেই বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো আজি মিড মৰ্নিঙত এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ সৈতে আছে আয়ুচন্দ্ৰ হাস্পতালৰ সঞ্চালক তথা জৰুৰীকালীন চিকিৎসাৰ বিশেষজ্ঞ ডাক্তৰ প্ৰণৱ বৰুৱা ডাঙৰীয়া আমাৰ সৈতে আছে কেন্দ্ৰীয় বিদ্যালয় অভিভাৱক সন্থাৰ উপসভানেত্ৰী প্ৰণতি বৰকটকী ডাঙৰীয়ানী আৰু আমাৰ সৈতে আছে ব্যৱসায়ী তথা অভিভাৱক চিন্তু গগৈ ডাঙৰীয়া মই আপোনাক আটাইকে মোৰ শ্ব'লৈ স্বাগতম জনাইছো প্ৰথমতে মই ডাক্তৰ বৰুৱা আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে কালিৰ দিনটোত যোৱা ছেপ্টেম্বৰ মাহৰ ভিতৰত দেশত সৰ্বাধিক সংক্ৰমণ হৈছে 13 সহস্ৰাধিক লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে ছেপ্টেম্বৰৰ পিছত ইমান হাইয়েষ্ট আক্ৰান্ত হোৱা নাছিল যোৱা এটা সপ্তাহত এই সংক্ৰমণটো বৃদ্ধি পাইছে কৰোনাৰ এই সেকেন্ড যিটো ৱেভ আমাৰ দেশত আৰম্ভ হৈছে এটো কিমান ভয়ংকৰ এতিয়া দেখা গ'ল যে অকল যোৱাকালি নহয় এটা যোৱা সপ্তাহটোৰ পৰা এটা লাহে লাহে উঠি অহা ট্ৰেণ্ড এটা দেখা গৈছিলে যোৱাকালি আটাইতকৈ বেছি হ'ল প্ৰায় 14,000ৰ ওচৰা-ওচৰি এতিয়া এইটো বাঢ়িছে ইয়াতে আমি মানিব লাগিব যে কৰোনা ভাল হৈ গ'ল বুলি এটা মানুহৰ ধাৰণা হৈ গৈছিলে শেষ হৈ গ'ল কৰোনা আৰু নাই এতিয়া কি হৈছে বজাৰত যাওক আপুনি মলত যাওক সব নৰ্মেল এক্টিভিটি আৰম্ভ হৈ গৈছে মানুহৰ মুখত মাস্ক দেখিবলৈ নাই এতিয়া আৰু এইবোৰে কাৰণ আৰু কৰোনাটো পুৰা গুছি যোৱা নাই আৰু ভাইৰাছৰ এটা ক্যাৰেক্টাৰিষ্টিক থাকে ভাইৰাছ হিহঁতে নিজৰ মিউটেশন কৰে হিহঁতৰ কোনবা প্ৰটিন ষ্ট্ৰাকচাৰটো অকমান চেঞ্জ কৰিব তেতিয়া হিহঁতৰ পুৰা ক্যাৰেক্টাৰিষ্টিকটোৱে চেঞ্জ হৈ যায় আৰু এটুকে আমি এই মানে যোনটো মিউটেশন হৈছে বেলেগ ষ্ট্ৰেইন ওলাইছে এটো ভাইৰাছৰ ক্ষেত্ৰত স্বাভাৱিক আমি নৰ্মালি ইনফ্লুয়েঞ্জা ভাইৰাছৰ কথা কওঁ ইনফ্লুয়েঞ্জা ভাইৰাছটো খুব বেছিকৈ মিউটেশন হয় যাৰ ফলত আপোনাৰ ইনফ্লুয়েঞ্জাৰ ৰিলেটেড মৰ্টেলিটিও বহুত বেছি আৰু কৰোনাৰ এতিয়া যোনটো নতুনকৈ ট্ৰেণ্ড আহিছে এতিয়া আমি সাৱধান আৰু সচেতন হৈ যোৱা সময় এতিয়াই যদি আমি আকৌ আগৰ নিচিনাকৈ সাৱধান নহওঁ আৰু এইটো বাঢ়িব হয় মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম এজন চিকিৎসক হিচাপে বিশেষকৈ মহাৰাষ্ট্ৰৰ পৰিস্থিতি অতি উদ্বেগজনক হৈ পৰিছে অকল মুম্বাই চহৰতে মহানগৰতে কালি দিনটোত 6 সহস্ৰাধিক লোক আক্ৰান্ত হৈছে অমৰাৱতীত ইতিমধ্যে আমি সকলোৱে গম পাইছো অমৰাৱতী জিলাত নতুনকৈ হটস্পট হৈ পৰিছে আৰু তাত 5 সহস্ৰাধিক লোক এদিনত আক্ৰান্ত হৈছে অমৰাৱতীত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে পুনেত নৈশসান্ধ্য আইন জাৰি কৰা হৈছে নাসিকত নৈশসান্ধ্য আইন জাৰি কৰা হৈছে এই তাত যিটো ষ্টেইন নতুনকৈ ধৰা পৰিছে চিকিৎসক হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিম হেতু আগতকৈ কিবা বেছি ভয়ংকৰ নেকি ইয়াতে যোনটো ষ্ট্ৰেইন ওলাইছে বুলি ক'লে আমাৰ এপ্ৰিল মাহত যেতিয়া প্ৰথম ডিসেম্বৰ যোৱা 2019ৰ ডিসেম্বৰত চাইনাত ওলাল ভাৰত আহি পাওঁতে জানুৱাৰী মানে মাজত আহিছিলে এই মাৰ্চ এপ্ৰিলতে প্ৰথম মিউটেশন হোৱা ষ্ট্ৰেইন এটা ওলাইছিলে তাৰ পিছত আগষ্ট ছেপ্টেম্বৰত ইউকেত এটা আৰু এটা মিউটেশন হ'ল এনেকৈ তেতিয়াৰ পৰা মিউটেশন হৈ আছে এতিয়া প্ৰত্যেকটো নতুন প্ৰত্যেকটো ভাইৰাছৰ কিমান বেছি বিষাক্ত বা কিমান বেছি সিভিয়াৰিটি হেতু উলাওঁতে অকমান সময় লাগিব কিন্তু দেখা গৈছে যে এটোৰ ইনফেক্টিভিটিটো বেছি সহজে মানুহক আক্ৰান্ত কৰি লয় সংক্ৰমণ কিন্তু সিভিয়াৰিটি আৰু মৰ্টেলিটি বেলেগ নহয় মানে একেই আছে খালি সোনকালে এজনৰ পৰা আন এজনলৈ বেছি সোনকালে খুচৰিব হয় মই বৰকটকী ডাঙৰীয়ানী মই আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী অভিভাৱক হিচাপে
এই পৰিস্থিতিটোত এই সময়ত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব কাৰণ গুৱাহাটীৰ কেইবাখনো স্কুলত ইতিমধ্যে এই কৰোনা আক্ৰান্ত শিক্ষাৰ্থী বা অভিভাৱক ধৰা পৰিছে ডনবক্সত কণ্টেইনমেণ্ট জন ঘোষণা কৰা হৈছে হলি চাইল্ডত অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষাৰ সিদ্ধান্ত লৈছে বিশ্বনাথৰ স্কুলত কৰোনা ধৰা পৰিছে ডিব্ৰুগড় স্কুলত ধৰা পৰিছে এগৰাকী অভিভাৱক হিচাপে আপুনি কি ধৰণে উদ্বিগ্ন হৈছে মই ভাবোঁ এই সময়ত যেনেকৈ আমি কৰোনা আৰু শেষ হ'ল বুলি সকলো ফালে অকল স্কুল বুলি নহয় এতিয়া টিউশ্যনবিলাকত ল'ৰা ছোৱালী অহা যোৱা কৰিছে কোচিং চেণ্টাৰবিলাকত অহা যোৱা কৰিছে তাৰ লগে লগে ডান্সৰ স্কুল আৰ্টৰ স্কুল সকলো খোলা গৈছে এতিয়া আমিও ভাবিছিলোঁ যে হয় ইয়াৰ প্ৰাদুৰ্ভাৱ কমি আহিছে গতিকে নিশ্চিন্ত মনে ল'ৰা ছোৱালীক অনা নিয়া কৰি আছিলোঁ কিন্তু এতিয়া যেতিয়া দেখিলোঁ যে আকৌ এটা ছেকেণ্ড ঢৌ এটা আহিছে গতিকে আৰু কালি নিউজত দেখিলোঁ যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে একো নাই 2-3টা কেছ হৈছে আমাৰ ইয়াত একো নাই কিন্তু সেইটো নহয় অভিভাৱক হিচাপে মইতো বিচাৰোঁ যে লকডাউনৰ পৰিস্থিতিলৈ যাতে আমি নাযাওঁ সেইটো কাৰণে এই মাহটো অন্তত আজিৰ পৰাই হওক এই একমাহটো আমাৰ যদি শিক্ষা অনুষ্ঠানখিনি অন্তত বন্ধ দি দিওঁ ল'ৰা ছোৱালীখিনিয়ে গোটেই বছৰটো 2020টো অনলাইনতে গ'ল এতিয়া এমাহ অনলাইনত যাওক কাৰণ শিক্ষা প্ৰক্ৰিয়াটো আকৌ যদি লকডাউনৰ কাৰণে বন্ধ হৈ যায় তেতিয়া আমি খুব ক্ষতিৰ পৰিস্থিতি আৰু ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ বিহু আছে আগত অহা মাহত বিহু হ'ব আমি খুব আৱেগিক জাতি বিহু কৰোনা বুলি আমি বিহু নপতাকে নাথাকোঁ আৰু ল'ৰা ছোৱালীবোৰ যদি সংক্ৰমণ আমাৰ সন্তানবিলাক যদি সংক্ৰমণ হয় আৰু তেওঁলোকে কিমান দূৰ প্ৰট'কল মানিব যে মাস্কখন পিন্ধিয়ে থাকিব চেনিটাইজ কৰিবই ডিষ্টেঞ্চত থাকিবই সেইটো মই মানে শিশুবিলাকে নাভাবে বাকীখিনি চলি থাকক সকলো এতিয়া ইলেকশ্যনৰ ঢৌ আহিছে সকলো চলি থাকক এমাহৰ কাৰণে শিক্ষানুষ্ঠানখিনি বন্ধ থকাটো বিচাৰোঁ হয় মই গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ কৰোনাৰ বাবে আমি নিঃসন্দেহে ঘৰত বহি থাকিব নোৱাৰোঁ আৰু এটা ব্যৱসায়ী হিচাপে আপুনি বিশেষ উদ্বিগ্ন হ'ব বা আমি সকলোৱে যে আকৌ যাতে লকডাউনৰ সেই ভয়ংকৰ পৰিস্থিতি এটা নাহে বা দিনে 3000-4000 লোক আক্ৰান্ত হোৱা অসমৰ দৰে এখন ৰাজ্যত সেই ধৰণৰ এটা পৰিৱেশ নাহে তাৰ বাবে আমি বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত অলপ বেছি স্পৰ্শকাতৰ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে নেকি মই এই কাৰণে কথাটো সুধিছোঁ যে গুৱাহাটীৰ অধিকাংশ বহু বিদ্যালয়ে এতিয়া অনলাইনৰ পৰিৱৰ্তে অফলাইনত গুৰুত্ব দিছে আৰু সকলো শিশুবিলাকো প্ৰথম শ্ৰেণীৰ ল'ৰা এটা ক্লাছ 1ৰ ল'ৰা এটা দ্বিতীয় শ্ৰেণীৰ তৃতীয় শ্ৰেণীৰ ল'ৰা এটা স্কুললৈ যাবলৈ বাধ্য হৈছে ধন্যবাদ শইকীয়া আচলতে চাওক কথাটো এনেকুৱা ধৰণৰ যিটো ৰোগ বা যিটো বীজাণু সমগ্ৰ বিশ্বই আজিলৈকে অধ্যয়নৰত অৱস্থাতেই আছে বা আমাৰ ভাৰততো বিশেষকৈ বিজ্ঞানীসকলে বা ডক্টৰসকলে সেই বিশেষকৈ আমাৰ অলৰেডি ডক্টৰ মহোদয়ে কৈছেই আমি বিশেষকৈ আজিলৈকে বীজাণুটোকে বুজিব পৰা নাই গতিকে তেনেকুৱা বেমাৰ এটাৰ তেনেকুৱা বীজাণু এটাৰ ক্ষেত্ৰত আমি অধিক কিছু ৰিস্ক ল'ব পৰাটো আমাৰ কাৰণে কিছু সাধ্য সম্ভৱ নহয় তাতে এজ এ অভিভাৱক আমাৰ প্ৰথম কথাটোৱে হৈছে কি আমি নিজৰ ক্ষেত্ৰত কিছু কম্প্ৰমাইজ কৰিব পাৰিলেও ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰাটো মই নাভাবোঁ যে কোনো অভিভাৱকে ভাবিব বা পাৰিব গতিকে প্ৰথম কথাই হৈছে স্কুল অফলাইন হ'ব লাগে অনলাইন হ'ব লাগে এতিয়া দেশৰ যিটো পৰিস্থিতি আমি পেপাৰে পত্ৰই পাইছোঁ বা বিশেষজ্ঞসকলে আমাক কৈছে আমি কেনেকৈ কি ল'ব লাগে স্কুল কৰ্তৃপক্ষ চৰকাৰ প্ৰশাসন এটা উচিত সিদ্ধান্তত আহিব লাগে কাৰণ যিটো পৰিস্থিতিলৈ এতিয়া আমি ডেইলি গম পাই আছোঁ যিটো পৰিস্থিতিলৈ গৈ আছে ইয়াতকৈ যদি আৰু বিষম পৰিস্থিতিলৈ হয় তেতিয়া হয়তো আমাৰ হাতত কৰণীয় একো নাথাকিব গতিকে এতিয়া এটা উপযুক্ত সময় এতিয়া এটা উচিত সিদ্ধান্ত ল'বৰ কাৰণে হৈছে ইতিমধ্যে বাইদেৱে কৈছেই যে লকডাউন যাতে নহয় তাৰ আগতে যদি আমি কিছুমান লকডাউন হোৱাটো হয় চবৰ কাৰণে আমাৰ ক্ষতিকাৰক গতিকে তাৰ আগতে যদি আমি কিছু সাৱধানতা চৰকাৰৰ সেইকাৰণে আমাৰ এটা আপিল থাকিব আমাৰ অনুৰোধ থাকিব চৰকাৰ স্কুল কৰ্তৃপক্ষ আৰু প্ৰশাসন সকলোৱে এটা উচিত সিদ্ধান্ত আহিব লাগে যাতে আমাৰ কণ ল'ৰা ছোৱালীবোৰ বিপদৰ মুখলৈ আমাৰ ঠেলি নিদিওঁ বা আমি তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন নহওঁ সেই বিষয়ে যদি বিহিত ব্যৱস্থা স্কুল কৰ্তৃপক্ষ সকলো স্কুল মই কোৱা নাই যে বহু স্কুলে ইতিমধ্যে অফলাইনটো অনলাইন কৰিছে মানে হলি চাইল্ডে শেহতীয়াকৈ তেওঁলোকৰ ঘটনাটো হোৱাৰ পিছত সকলো বাতিল কৰি অনলাইন কৰিছে তাৰপিছত মহৰ্ষিয়ে অনলাইন আমাৰ আৰু চাব লাগিব আমাৰ বিশেষকৈ গাঁৱৰ বা অসমীয়া মাধ্যমৰ স্কুলবিলাকো চাব লাগিব এইটো অকল এনেকুৱা নহয় যে আজি গুৱাহাটীতে হৈছে কাইলৈ গাঁৱত ক'ৰবাত নহ'ব অসমীয়া মাধ্যমত নহ'ব আমি যিখন গুৱাহাটীৰ স্কুলৰ কথা চিন্তা কৰিছোঁ ঠিক তেনেকৈ গাঁৱৰ স্কুল বা অন্যান্য সৰু সৰু জেগাৰ স্কুল বিশ্বনাথ চাৰিআলিত হৈছে এটা উচিত সিদ্ধান্তত অতি সোনকালে অহাটো
সকলোৰে বাবে এটা মংগলজনক বুলি মই অতি সোনকালে মানে এটা এমাহৰ ব্ৰেক এটা দি দিলে সেই এই চেইনডাল ভাঙিব ছিঙিব শেহতীয়া মানে আমি আগতীয়াকৈ এইখিনি সাৱধানতা ল'বই লাগিব আমি যোৱা বছৰৰ পৰা শিক্ষা লোৱা উচিত কাৰণ ধনী ধনী দেশে প্ৰথমতে গুৰুত্ব নিদিয়াৰ কাৰণে কি অৱস্থা হ'ল আৰু আমাৰ দৰে ৰাজ্য এখনে এতিয়া আৰম্ভণিতে তাৰমানে এই ছেকেণ্ড ঢৌটো যাতে আমি প্ৰতিৰোধ কৰিব পাৰোঁ হয় আৰু আমি এইটো জানিছোঁ যে বিশেষকৈ এই ৰোগটো বিয়পোতে বেছি সময় নালাগে ইয়াৰ খুব সোনকালে বিয়পে গতিকে সাৱধানতাটো অতি মানে অফলাইন পৰীক্ষাবিলাক মই ভাবোঁ এটা মাত্ৰ পৰীক্ষা এই পৰীক্ষাটো অনলাইন কৰি দি অহা বছৰৰ পৰা এপ্ৰিলৰ পৰা নতুন সেশন আৰম্ভ কৰিব এইটো কথা গগৈ ডাঙৰীয়ে যিটো কথা কৈছে সেইটো গুৰুত্বপূৰ্ণ কাৰণ এতিয়া ধৰি লওক অসমীয়া মাধ্যমৰ গাঁৱৰ স্কুল এখন তাৰ বহু অভিভাৱকৰ অনলাইনৰ সুবিধা নাথাকিব পাৰে বা তেওঁলোকে অলৰেডি ভুগিছে কিন্তু সকলোৰে প্ৰতি কথাখিনি ভাবিব লাগিব সকলোকে লৈ কথাখিনি ভাবিব লাগিব আৰু আপুনি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে অনাগত সময়খিনিত আমি আৰু অধিক সময় যাতে হেৰুৱাবলগীয়া নহয় লকডাউনটো নাহক এবছৰ শিক্ষাৰ্থীসকলৰ যথেষ্ট ক্ষতি হ'ল এই ক্ষতিটো যাতে 1.5 বছৰ নহয় বা 2 বছৰ নহয় তাৰ কাৰণে আমি কিন্তু এমাহৰ ব্ৰেক এটা লাগে কিবা এটা কৰিব লাগিব কৰবাত কিবা এটা কৰিব লাগিব বৰডাঙৰ মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ কৰোণাক লৈ আমি ইতিমধ্যে যথেষ্ট অভিজ্ঞতা অৰ্জন কৰিলোঁ সেইটো আমি স্বীকাৰ কৰিবই লাগিব কিছু পৰিমাণে সতৰ্ক হ'লে আমি এই পৰিস্থিতিটোৰ এটা জটিলতাৰ পৰা আমি ৰক্ষা পাব পাৰোঁ সেইটো সঁচা কথা এতিয়া এই মুহূৰ্তত এই ছেকেণ্ড ৱেভটো আৰম্ভ হোৱাৰ মুহূৰ্তত আমি কি ধৰণে সতৰ্ক থকা উচিত বা কি ধৰণৰ কোনসমূহ ব্যৱস্থা লোৱা উচিত কাৰণ এতিয়া ৰাস্তা ঘাটত আপোনালোকক মই ভিজুৱেল এটা দেখুৱাইছোঁ সাধাৰণ মানুহৰ ভিজুৱেল ৰাস্তা ঘাটত কোনো ধৰণৰ মাস্ক নাই কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নাই মানে আকৌ এটা নৰ্মেল সিচুৱেশ্যনত যে আমি গুচি গ'লোঁ আমি আচলতে কি কৰা উচিত এই যোৱা বছৰটো আমি যদি ভাল এটা শিক্ষা বুলি ধৰোঁ তেনেহ'লে আমি অসমত আমাৰ যথেষ্ট অসম বা ভাৰতত যথেষ্ট কম মানে কষ্টতে আমি ওলাই গ'লোঁ ফাৰ্ষ্ট ৱেভটোত প্ৰথম ৱেভটোত এতিয়া US-ত 5 লাখ মানুহ ডেথ হৈছে সিহঁতৰ World War II ভিয়েটনাম ৱাৰ তাৰপিছত বাকী ইৰাকৰ কুৱেটৰ ইনভেশ্যন চব মিলি পেলাই 5 লাখ শূন্য মৰা নাছিলে এতিয়া মানে এনেকুৱা এটা অৱস্থাত আমি ভাৰতত 1.5 লাখ মান মৰ্টেলিটি য'ত আমাৰ জনসংখ্যা ইমান বেছি সিহঁতৰ আমি 4-5 গুণৰ বেছি হ'ব এতিয়া মানে এনেকুৱা অৱস্থাত আমি বাচিলোঁ হয়তো লকডাউনে আমাক সহায় কৰিলে লকডাউনৰ কাৰণে মানে চেইনটো ব্ৰেক হ'ল বাইদেউ কোৱাৰ নিচিনা আৰু কমিউনিকেশ্যন যোনটো চেইন আছিলে সেই চেইনটো ব্ৰেক হোৱাৰ কাৰণে আপোনাৰ গভৰ্ণমেণ্টক সময় পালে সুবিধা চৰকাৰেও কঠোৰ ব্যৱস্থা কিছু ল'লে চৰকাৰে আপোনাৰ লকডাউনৰ জৰিয়তে আপোনাৰ হেল্থ ফেচিলিটিবোৰ তৈয়াৰ কৰি ল'লে সেইখিনি সময়ত এতিয়া একেই যোৱা বছৰ আৰম্ভণিতে যিটো আমি আটাই লৈছিলোঁ সেইখিনি সাৱধানতা এতিয়াও ল'ব লাগিব হেণ্ড ৱাশ্বিং এইটো আমি হয়তো থাকি যাব এই বছৰ নহয় বহুত মানে আৰু 10-15 বছৰ আপোনাৰ হেণ্ড চেনিটাইজাৰ ইউজ কৰাটো হাত ধোৱাটো মাস্ক পৰিধান কৰাটো আৰু অলাগতীয়া মানে অদৰকাৰী জাগাত আপুনি যদি আপোনাৰ যোৱাটো প্ৰয়োজন নাই তেনেহ'লে এভয়েড কৰক ক্লোজ জাগাত বেছি মানুহ গোট খোৱাটো বেয়া কাৰণ আমি জানো আমাৰ মাজতে এতিয়া ভাইৰাছটো আকৌ আৰু বিয়পিছে আকৌ ওলাইছে এটা দুটাকে এনেকৈ যদি আমি অকণমান সাৱধান হৈ থাকোঁ যোনটো SMS কয় ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক চেনিটাইজেশ্যন সেনেকুৱা আমি যদি সাৱধানতা আৰু সজাগ হৈ থাকোঁ তেনেহ'লে বাচিব পাৰিম মই কাৰণ এইখিনিতে উল্লেখ কৰিছোঁ আমাৰ এজন খুব মৰমৰ চিকিৎসক আয়ুচন্দ্ৰা হস্পিটেলৰ ডক্টৰ পাৰ্থ প্ৰতিম কলিতা তেখেতে অকলে 1150জন ৰোগী কৰোণা ৰোগী চাইছে দিনটোত কমেও 6-7 ঘণ্টাকৈ সিহঁতৰ মাজতেই তেখেতে কটাইছিল সময় তেখেতৰ কৰোণা হোৱা নাই এই পাৰ্থপ্ৰতিম কলিতা নহয় ডাক্তৰ পাৰ্থপ্ৰতিম কলিতা তেখেতৰ কথাটো শুনিছোঁ আৰু আন্তৰ্জাতিক পৰ্যায়তো তেখেত চৰ্চিত হৈছে অসমৰ এজন চিকিৎসক আন্তৰ্জাতিক পৰ্যায়ত চৰ্চিত হৈছে 1150 মানুহ 1000তকৈ অধিক লোকক তেওঁ আক্ৰান্ত লোকক তেওঁ চিকিৎসা কৰিছে সেই লোকসকলৰ মাজত তেওঁ 6-7 ঘণ্টা দিনটোত ব্যয় কৰে তাৰ পিছতো তেওঁ যি সতৰ্কতা লৈছে সেই সতৰ্কতাৰে তেওঁ এতিয়াও মানে আক্ৰান্ত হ'বলৈ দিয়া নাই আপুনি আক্ৰান্ত হৈছে ডাক্তৰ বৰুৱা আক্ৰান্ত হৈছে মই আক্ৰান্ত হৈছোঁ
কিন্তু সেই ৰোগীসকলৰ মাজত আক্ৰান্তসকলৰ মাজত থাকি পাৰ্থপ্ৰতিম কলিতাই এই ধৰণে তেওঁক ৰোগৰ পৰা ভাইৰাছটোৰ পৰা আঁতৰাই ৰাখিব পৰা কথাটো ইতিমধ্যে আন্তৰ্জাতিক পৰ্যায়ত চৰ্চিত হৈছে কেইবাখনো জাৰ্নেলত তেওঁৰ বিষয়ে আলোচনা হৈছে আমি এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে ল'ব খুজিছোঁ এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ মই এই মুহূৰ্তত এটা ভিজুৱেল দেখাব বিচাৰিম যে আমাৰ মন্ত্ৰী বিধায়কসকলে আমি আনসকলক অনুৰোধ জনাইছোঁ যে ছ'চিয়েল ডিষ্টেঞ্চিং তোমালোকে মানি চলা সামাজিক দূৰত্ব মানি চলা মাস্ক পিন্ধিবা কিন্তু মন্ত্ৰী বিধায়কসকলে কি ধৰণে আছে এয়া মন্ত্ৰী নহয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ তেওঁৰ সৈতে কাষত ৰকিবুল হুছেইন তাৰপিছত যদি আমি চাওঁ পদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন তাৰ আগতে আমি স্বাস্থ্যমন্ত্ৰীক দেখুৱালোঁ এইসকল মন্ত্ৰী বিধায়ক নেতা তেওঁলোকে সাধাৰণ লোকক আচলতে আহ্বান জনাব লাগে যে আপোনালোকে সামাজিক দূৰত্ব মানি চলক মাস্ক পিন্ধক কিন্তু আমাৰ স্বাস্থ্যমন্ত্ৰীজনে স্বয়ং স্বাস্থ্যমন্ত্ৰীজনৰ মুখতে এতিয়া মাস্ক নাই তেওঁ কোনো সামাজিক দূৰত্ব মানি চলা নাই কেৱল স্বাস্থ্যমন্ত্ৰী বুলি নহয় এয়া কংগ্ৰেছৰ এখন সংবাদমেল এইটো এটা বিটিচি নিৰ্বাচনৰ আচলতে প্ৰচাৰৰ সময় এওঁলোকে কোনো ধৰণেই এই বস্তুটো মানি চলা নাই যিখিনি কৰোনা বিধি তেওঁলোকে মানি চলা নাই আৰু এইসকল লোকে যেতিয়া নামানে তেওঁলোকে সমাজৰ নেতৃত্ব দিয়া পৰ্যায়ৰ লোক এওঁলোকে যেতিয়া নামানে তেতিয়া সাধাৰণ লোকক মনাবলৈ কিছু কষ্ট কৰিবলগীয়া হয় এই মুহূৰ্তত কেইমুহূৰ্তমানৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কৰোনা সন্দৰ্ভত চানমাৰীত কি ক'লে মই সেয়া আপোনাক দেখুৱাব বিচাৰিছোঁ মই ভাবোঁ যে কোভিডক লৈ চিন্তাটো আজিৰ দিনটোত যথেষ্ট মানে যি ধৰণে গুৱাহাটীত প্ৰচাৰ হৈ আছে একাংশ মানুহৰ মাজত কোভিড পৰিৱেশ তেনেকুৱা হোৱা নাই পৰহি দিনাখন গুৱাহাটীত কোভিড 7টা আছিলে যোৱাকালি 7টা গোটেই অসমত তাৰ আগৰ দিনাখন 12টা আছিলে কোনোবা দিনাখন 20টা আমি আজিলৈকে বহুত দিন ধৰি 25ৰ সংখ্যা এটা দিনত ক্ৰছ কৰা নাই গতিকে ডন বস্কো স্কুলত দুজন শিক্ষকৰ হৈছে অলপ হাই প্ৰফাইল কাৰণে হেতুৰ বাতৰি কাকতত বেছি বা মিডিয়া বা সোশ্যাল মাধ্যমত আলাপ আলোচনা হৈছে কিন্তু কোভিড পৰিৱেশ গুৱাহাটীত নিয়ন্ত্ৰণাধীন আৰু বা অসমত নিয়ন্ত্ৰণাধীন মোৰ দৃষ্টিত যি ধৰণে প্ৰচাৰ চলিছে সেই ধৰণৰ পৰিৱেশ হোৱা নাই কিন্তু মাস্ক সোশ্যাল ডিষ্টেন্স সামাজিক দূৰত্ব এইখিনি আমি মানি চলিব লাগে আৰু ভেকচিনৰ দিন আহিলে আমি ভেকচিন ল'ব লাগে সেইটোৱে আটাইতকৈ ডাঙৰ কথা স্বাস্থ্যমন্ত্ৰীজনে কৈছে যে মাস্ক নিপিন্ধি তেওঁ কৈছে যে মাস্ক পিন্ধিব লাগে সামাজিক দূৰত্ব নামানি তেওঁ কৈছে যে সামাজিক দূৰত্ব মানিব লাগে এতিয়া কথাটো হৈছে যে স্বাস্থ্যমন্ত্ৰীজনে যদি এই ধৰণে কৰোনা বিধি অমান্য কৰি থাকে অন্যান্য মন্ত্ৰী বিধায়কসকলে যদি অমান্য কৰি থাকে তেতিয়াহ'লে বগৰী কটকী ডাঙৰীয়ানী মই আপোনাৰ ওচৰলৈ আহিছোঁ এই স্বাস্থ্যমন্ত্ৰীৰ কথা আৰু সাধাৰণতে আমি বজাৰ ঘাটত আমি কি দেখিছোঁ কিবা মিল দেখিছোঁ নে কিবা তেওঁলোকৰ এজন দায়িত্বশীল মন্ত্ৰী হিচাপে আমাৰ জাতিৰ স্বাস্থ্য দায়িত্বশীল বিভাগৰ মুৰব্বী হিচাপে তেওঁৰ পৰা এনেকুৱা তুলুঙা মন্তব্য আমি আশা নকৰোঁ তেখেতে ক'ব লাগিছিল যে এনেকুৱা এইটো এটা আহিছে আপোনালোক ৰাইজ সাৱধান হওক আকৌ এটা হেৰি আহিছে কাৰণ যোৱাবাৰটো তেখেতে যথেষ্ট কষ্ট কৰিছে সেইটো স্বীকাৰ কৰিব লাগিব তাৰ বাবে অসমত অতি ভয়ংকৰ পৰিস্থিতি হোৱাৰ পৰা আমি ৰক্ষা পাইছোঁ কিন্তু সেই একেজন মানুহে আজি আমি যদি ভাবোঁ যে নহয় তেওঁ এইটো আগত ইলেকশ্যন আহিছে ক'ৰবাত কৰোনাই বাধা দিব নেকি সেইকাৰণে একো নাই বুলি কৈছে তেনেকুৱা ভাবোঁ মন্ত্ৰীসভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাহিৰে এজন ব্যক্তিয়েও মাস্ক নামাৰে এজন মন্ত্ৰীয়েও মাস্ক মৰা নাই তেওঁলোকে নিজেতো নাই মাস্ক পিন্ধাও নাই ছ'চিয়েল ডিষ্টেঞ্চিং বা কিবা বা চেনিটাইজ কিমান কৰিছে সেয়াও মানে সন্দেহৰ আৱৰ্তত কিন্তু ৰাইজক যে তেওঁ যিটো আহ্বান কৈছে যে নাই কালি মই এটা বাইট তেখেতৰ নিউজ চালোঁ যে 3000 হওঁতেও আমি লকডাউন দিয়া নাই এতিয়াতো আমিতো লকডাউন বিচৰা নাই কোনেও বিচৰা নাই লকডাউন যাতে নাহে সেইটো কাৰণে অকণমান সাৱধান হ'ব লাগে তেওঁ লগে লগে স্বাস্থ্যমন্ত্ৰী হিচাপে ক'ব লাগিছিল ৰাইজ সাৱধান হওক কাৰণ এই বিহু আহি আছে
বিহু নাপাতিব বুলি কোৱাটোতো আৰু কোনে মানিব, কোনেও নামানে। গতিকে তেওঁৰ পৰা আমি ইমান টুলুঙা, তেওঁ বুলি নহয়, দায়িত্বশীল এটা হেৰিয়াত থকা মানুহৰ পৰা আমি এইটো আশা নকৰোঁ। তেওঁলোক আমাৰ অভিভাৱক, চৰকাৰখন আমাৰ অভিভাৱক। গতিকে তেওঁলোকে এতিয়া প্ৰথম খোজটোৱে যদি অলপ সাৱধানেৰে লয়, তেতিয়া মই ভাবোঁ আকৌ 2021ত আমি যাতে লকডাউন নাপাম, তেখেতসকলৰ পৰা আমি এনেধৰণৰ টুলুঙা মন্তব্য আশা নকৰোঁ। আৰু সকলো কথাতে মানে ৰাজনীতি আহিব নোৱাৰেতো। এনেকুৱা এতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰ স্কুল গৈছে, কাৰ ক'ত কি হ'ব মানে ঠিকনা নাই, কচিঙৰ পৰা কিবাৰ পৰা চব খোলা, তাৰ মাজতে এই ইলেকশ্যনৰ ঢৌ, তাৰপিছতে আকৌ আহিব বিহু। গতিকে ইমান টুলুঙা মন্তব্য আমি আশা নকৰোঁ, ডিছএপইণ্ট হওঁ। তাৰমানে যোৱাবাৰ তেওঁ যিখিনি কৰিলে সেইকাৰণে সঁচাকৈ আমাৰ খুব ভাল লাগিছিল, কিন্তু এইবাৰ এতিয়া কি হয়। হয়, মই গগৈ ডাঙৰীয়া, মানে এই ধৰণৰ মন্তব্যবিলাকে এটা প্ৰভাৱ পেলাব পাৰে নি সমাজত, বিৰূপ প্ৰভাৱ, বা এই ধৰণৰ তেওঁলোকে যদি গুৰুত্ব নিদিয়ে? হয়, নিশ্চয়কৈ। আচলতে চাওক, আমি সাধাৰণ মানুহ হিচাপে আমি চৰকাৰখনক বা যিসকল দায়িত্বশীল ব্যক্তি, মানে যিখন তেওঁলোকক আমি সদায় তেওঁলোকক ফ'ল' কৰোঁ। গতিকে এজন দায়িত্বশীল, বাইদেউ কোৱা নিচিনাকৈ এজন দায়িত্বশীল মন্ত্ৰী বা এজন চৰকাৰী বিষয়া বা এজন উপায়ুক্তই যদি টুলুঙা মন্তব্য কৰে, আমাৰ কাৰণে আমি অলপ আঘাত পাওঁ। এইটো সময়ত হয়, কোনো আতংকিত হ'ব নালাগে, কোনো ভয় খাব নালাগে, কিন্তু সাৱধানতাখিনি চবেই অৱলম্বন কৰিবই লাগিব, যাতে আমিও নিজে ভালে থাকিব পাৰোঁ, আন 10জনকো আমি ভালে ৰাখিব পাৰোঁ। হয়, গগৈ ডাঙৰীয়া, মই আহিম। মই পুনৰ মিড মৰ্ণিঙত ল'ব খুজিছোঁ এক চমু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ। গুৱাহাটীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমূহত যে অফলাইন পৰীক্ষা আৰম্ভ হৈছে, বছৰেকীয়া পৰীক্ষা, সেই বছৰেকীয়া পৰীক্ষাৰ সন্দৰ্ভত এই শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মই কালি কামৰূপ জিলাৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলোঁ ব্যক্তিগতভাৱে। তাত তেতিয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হ'ল যে সকলো বিদ্যালয়ক এটা নিৰ্দেশ দিয়া হৈছিল যে অভিভাৱকসকলৰ সৈতে কথা পাতি পৰীক্ষা অনলাইন হ'ব নে অফলাইন হ'ব সেই সিদ্ধান্তটো বিদ্যালয়সমূহে ল'ব। মই ইয়াত 2জন অভিভাৱক আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম, কিন্তু মই যিমান দূৰ জানো যে কোনো বিদ্যালয় কৰ্তৃপক্ষই কোনো অভিভাৱকৰ সৈতে কথা পাতি সিদ্ধান্ত লোৱা নাই, তেওঁলোকে সিদ্ধান্তটো ইম্প'জ কৰিছে, জাপি দিছে। তাৰ ফলত ডনবস্কোত কি পৰিৱেশৰ সৃষ্টি হৈছে বা হলি চাইল্ডত কি ধৰণৰ ঘটনা হৈছে সেয়া আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। মই এই মুহূৰ্তত মোৰ সতীৰ্থ সাংবাদিক জুলি আছে গুৰুকুল গ্ৰামাৰ স্কুলত। গুৰুকুল গ্ৰামাৰ স্কুল কৰ্তৃপক্ষও অভিভাৱকৰ সৈতে কোনো কথা পতা নাই, তেওঁলোকে অফলাইন পৰীক্ষা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। আৰু তাত কি ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে মই জুলিৰ ওচৰলৈ যাম। জুলি, মই আপোনাৰ পৰা জানিব বিচাৰিম যে তাত অনলাইন নহয় অফলাইন হ'ব, অভিভাৱকসকলৰ কিবা আপত্তি আছে নেকি বা তেনেকুৱা অভিভাৱক পাইছে নেকি? কিন্তু কেমেৰাৰ আগত হয়তো অভিভাৱকে মুখ খুলিব নিবিচাৰিব পাৰে। হয়, চাওক, যিহেতু মই বৰ্তমান উপস্থিত আছোঁ গুৰুকুল স্কুলত, আৰু আটাইতকৈ ডাঙৰ কথা যে আজি একাংশ যিসমূহ অভিভাৱক, সেই অভিভাৱকসমূহ আহিছে আৰু তেওঁলোকৰ আচলতে যি অভিযোগ যে অফলাইন নহয় অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিব লাগে, তাৰ আচলতে তেওঁলোকে একাংশ অভিভাৱক আহিছে। আৰু এইখন গুৰুকুল গ্ৰামাৰ স্কুল, গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ স্কুল, আৰু ইয়াতো অহা মাহৰ পৰা আচলতে তেওঁলোকে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে। কিন্তু একাংশ অভিভাৱক আহিছে আৰু তেওঁলোকে এই যি আচলতে তেওঁলোকৰ অভিযোগ, সেই অভিযোগ লৈ আহিছে। আমি এগৰাকী অভিভাৱকৰ কাষলৈ আহিছোঁ, যিহেতু অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে, আৰু ইতিমধ্যে বহুকেইখন স্কুলত কোভিড পজিটিভ কেছ ওলাইছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? না, এতিয়া যে বৰ্তমান যিটো চিটুৱেশ্যন, যিটো আমি নিউজত দেখা পাইছোঁ বা পেপাৰত দেখা পাইছোঁ, চ' মানে কনচিডাৰিং দিছ, মই ভাবোঁ যে আমাৰ স্কুল গুৰুকুল স্কুলটো যাতে মানে অনলাইন পৰীক্ষাটো হয়। কাৰণ হৈছে কি, মানে ফাৰ্ষ্ট অফ অল আমাৰ স্কুলৰ ছেফটি এণ্ড ছিকিউৰিটিটো মেইন প্ৰায়ৰিটি দিবই লাগিব। স্টুডেন্ট পড়াশোনা তো হয়ে থাকে, ঠিক আছে, বাট প্রায়োরিটি শুড বি গিভেন টু আওয়ার স্টুডেন্ট সেফটি অ্যান্ড সিকিউরিটি। সো অন দ্যাট বেসিস আমি গার্জিয়ান কেইজনমান আহিছোঁ, উইল সাবমিট এ পিটিশন সাইন বাই অল দ্য গার্জিয়ানস দ্যাট উই রিকুৱেষ্ট টু মেক ইট অনলাইন। তেওঁলোকে ইতিমধ্যে আপোনালোকক নুসুধাকৈ অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে? হয়, সেইটোৱে নহ'লাক মানে মই একটা মেছেজো দিছিলোঁ, সিহঁতে কৈছে এইটো বোলে ফেক নিউজ কিবা। চ' মানে উইদাউট গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন মানে কিবা আমি কৰিব নোৱাৰোঁ, আমি মানে অফলাইনে কৰি থাকিম।
এইটো কৈ দিছে এইটোৱে কৈছে নিশ্চয়কৈ তেওঁলোকে কৈছে যে আচলতে চৰকাৰৰ অনুমতি লৈহে তেওঁলোকে আচলতে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে কিন্তু ইতিমধ্যে আমি এই কথা জনাইছোঁ যে যি আচলতে জিলা প্ৰশাসনে ইতিমধ্যে জনাইছে যে স্কুলৰ যি আচলতে কৰ্তৃপক্ষ আৰু অভিভাৱকৰ মাজত এটা মিউচুৱেল ডিচিশ্যন হ'ব আৰু সেই ডিচিশ্যনৰ ভিত্তিতহে আচলতে স্কুলত অনলাইন পৰীক্ষা হ'ব নে অফলাইন পৰীক্ষা হ'ব তাৰ আচলতে ডিচিশ্যন তেওঁলোকে ল'বলৈ বিচাৰিছে ইতিমধ্যে মই সেই কথা কৈছোঁ যে ইতিমধ্যে জিলা প্ৰশাসনে এটা নিৰ্দেশ দিছে যে অভিভাৱক আৰু যি আচলতে স্কুলৰ কৰ্তৃপক্ষ তেওঁলোকৰ মাজত আলোচনা হৈহে আচলতে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব গতিকে তেওঁলোকে এই ক্ষেত্ৰত কি কৈছে তেওঁলোকে জিলা প্ৰশাসনৰ কথা কৈছে নেকি হয় মানে সিহঁতে কৈছে যে আমি মানে এইবিলাক নিউজ ফেক কৈছে মানে মই মেছেজ দিছিলোঁ একটা কৈছে নিউজটো ফেক তবে এইটো অফলাইনো হৈ থাকিব দিছ উইল কণ্টিনিউ অফলাইন মানে গভৰ্ণমেণ্ট যদি ইনষ্ট্ৰাকশ্যন দিয়ে তেতিয়া আমি কিবা এটা কৰিম আজি যদি আপোনালোকৰ কথা যদি তেওঁলোকে নুশুনে কি কৰিব আপোনালোকে পৰৱৰ্তী না আমি উপায় নাই আমি যেহেতু স্কুলত যেহেতু পঢ়াব দিছোঁ চ' উইথ ৰিক্স আমি পঠাব লাগে উপায় নাই একটা কেৰিয়াৰ বুলি কথা আছে লাইফৰ চ' আমাৰ ল'ৰাটোক মানে ইনচিকিউৰ ভাবি আমি পঠাব লাগে উপায় নাই আৰু সেইটোৱে নিশ্চয়কৈ চাওক এটা মন কৰিবলগীয়া কথা যে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকে জিলা প্ৰশাসনৰ কথা কৈছে কিন্তু জিলা প্ৰশাসনে ইতিমধ্যে সেই কথা উল্লেখ কৰিছে গতিকে অভিভাৱকসকল এতিয়া চিন্তিত হৈ পৰিছে কিয়নো ইতিমধ্যে বহুকেইখন বিদ্যালয়ে অফলাইন পৰীক্ষা বাতিল কৰি অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে কিন্তু তাৰ মাজতে একাংশ বিদ্যালয় আছে যিয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাত আচলতে আকুৰগুজ হৈ আছে যেনে হলি চাইল্ড স্কুলত ৰাতিপুৱা ক্ষমা কৰিব লিটিল ফ্লাৱাৰ স্কুলত আমি ৰাতিপুৱা গৈছিলোঁ আৰু লিটিল ফ্লাৱাৰ স্কুলৰ কৰ্তৃপক্ষ আচলতে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে তাৰ পাছত আমি গুৰুকুল গ্ৰামাৰ স্কুললৈ আহিছোঁ যিহেতু আমি খবৰ পাইছোঁ যে গুৰুকুল গ্ৰামাৰ স্কুলতো অহা মাহৰ পৰা অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অভিভাৱকসকল একাংশ অভিভাৱক আহিছে আৰু তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষক আচলতে আবেদন কৰিব আৰু যে যদিহে আচলতে এই যি আচলতে অফলাইন পৰীক্ষা বাতিল নকৰে তেনেহ'লে যদি অফলাইন পৰীক্ষা হোৱাৰ মাজতে যদি আচলতে কোনো ধৰণৰ কোভিড পজিটিভ কেছ আহে তেনেহ'লে সম্পূৰ্ণ দায়ী আচলতে স্কুল কৰ্তৃপক্ষ হ'ব আৰু তাত আচলতে এই বৰ্তমান অভিভাৱকসকলৰ কথা কিন্তু স্কুলে শুনে নে নুশুনে এয়া কিন্তু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় জুলি মই আপোনাক ধন্যবাদ জনাইছোঁ মই সিন্ধু গগৈ ডাঙৰ আপোনাৰ ওচৰলৈ আহিছোঁ জিলা প্ৰশাসনে কৈছে যে পৰীক্ষা গাৰ্জেনৰ সৈতে পাতি সিদ্ধান্ত ল'ব লাগিব অনলাইন কৰিব নে অফলাইন কৰিব মই বৰকটকীৰ ওচৰলৈ পিছত যাম মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকৰ কোনোবা গাৰ্জেনৰ সৈতে স্কুল কৰ্তৃপক্ষই কথা পাতিছিল নে নাই পৰীক্ষা অনলাইন কৰিম নে অফলাইন কৰিম চাওক ইতিমধ্যে গোটেই কোভিডৰ বাতৰি সমগ্ৰ দেশতে আমি পায়ে আছোঁ বা চৰকাৰৰ পৰা যিটো নিৰ্দেশনা উপায়ুক্ত মহোদয়ৰ পৰা যিটো নিৰ্দেশনা মই কালি উপায়ুক্ত মহোদয়ৰ বাইকটো চাইছিলোঁ তো আজিৰ তাৰিখলৈকে এতিয়ালৈকে আমাৰ স্কুল কৰ্তৃপক্ষৰ পৰা বা স্কুলৰ ফালৰ পৰা আমালৈ কোনো ধৰণৰ তেনেকুৱা বাৰ্তা অহা নাই যে আপোনালোকে আমাক এটা অপিনিয়ন দিয়ক অফলাইন কৰিম নে অনলাইন কৰিম আচ্ছা এতিয়া এইমাত্ৰ যিজন অভিভাৱকে গুৰুকুল গ্ৰামাৰৰ পৰা কৈছিলে তেখেতে কৈ আছিলে যে এইটো এটা স্কুলে জুৰুবস্তি কৰিছে বা এটা কোভিডৰ ফেক নিউজ ওলাইছে আচলতে তেনেকুৱা কথা নহয় কোভিডৰ ফেক নিউজ আজি ঠিক আছে অসমত এখন স্কুলত কোনোবাই ক'লে ফেক নিউজ আজি সমগ্ৰ ভাৰতত সমগ্ৰ পৃথিৱীত এইটো ফেক নিউজৰ কথাই নাহে গতিকে হয় কোভিডৰ নিশ্চয় কিবা এটা আতংক চলি আছে সমগ্ৰ দেশতে গতিকে মই সেইকাৰণে আৰম্ভণিতে কৈছিলোঁ স্কুলখনক অভিভাৱকৰ লগত যদি তেনেকুৱা এটা মতামত লৈ পেলাই স্কুলখনে সিদ্ধান্ত ল'বলৈ হয় তেতিয়া হয়তো বহুত স্কুলে তেনেকুৱা হাত সাৱটি বহি থাকিব বা অকণমান আঁতৰত থাকিব কাৰণ কিয় আমি জানো তেওঁলোকো এটা ব্যৱসায়িক স্কুলটো আজি মানে আমি সচৰাচৰ চবেই জানোৱেই এটা ব্যৱসায় ছাত্ৰ তাত জড়িত হৈ থাকে এতিয়া মই আৰম্ভণিতে কৈছিলোঁ চৰকাৰে এটা উচিত যদি নিৰ্দেশনা বা চৰকাৰ স্কুল কৰ্তৃপক্ষৰ মাজত যদি এটা উচিত নিৰ্দেশনা স্কুললৈ নাযায় চৰকাৰৰ ফালৰ পৰা তেতিয়ালৈকে কিন্তু মই নাভাবোঁ যে চব স্কুলেই অফলাইন অনলাইন এনেকুৱা কিবা ব্যৱস্থা কৰিব গতিকে চৰকাৰৰ এটা নিৰ্দিষ্ট নিৰ্দেশনা থাকিব লাগে সমগ্ৰ স্কুল গুৱাহাটী হওক অন্যান্য জেগাৰ হওক সৰু অঞ্চলৰ হওক যে আপোনালোকে এইটো কৰক অনলাইন মই নকওঁ যে অনলাইন কৰক বা স্কুলৰ টাইম আৰু এটা উপায় আছে স্কুলৰ ছাপ'জ এতিয়া মোৰ ল'ৰাটোৰ স্কুললৈ যায় ৰাতিপুৱা 8টাৰ পৰা দুপৰীয়া 2টালৈকে 6 ঘণ্টা স্কুলত থাকে 1 ঘণ্টাও যদি ৰাখিব পাৰোঁ বা আমি ছাপ'জ আজি 50টা আজি 50টা কাইলৈ 50টা 3 দিনৰ মূৰে তেনেকুৱা মানে কেনেকৈ আমি এইটো মিনিমাইজ কৰিব পাৰি আৰু স্কুল কৰ্তৃপক্ষক এটা চৰকাৰী নিৰ্দেশনা থাকিব লাগে যে আপোনালোকে এনেকুৱা এটা আহক নহ'লে কোনো অভিভাৱকৰ লগত মই নাভাবোঁ যে হয় দুখন এখন স্কুলে কোনোবাই কৰিব পাৰে কিন্তু আজি তাৰিখলৈকে মোৰ ল'ৰা ছোৱালী যিহেতু লিটল ফ্লাৱাৰ স্কুলত পঢ়ে আজি তাৰিখলৈ লিটল ফ্লাৱাৰ স্কুলৰ পৰা মোলৈকে কোনো তেনেকুৱা অহা নাই বৰকটকীৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ স্কুলৰ অভিভাৱকৰ সৈতে কিবা কথা পাতিছে বা আপুনি লগ পোৱা আপোনাৰ লগৰ কোনোবাৰ সৈতে কথা পাতিছে আমাৰ স্কুলৰ কি হয় কেভিৰ কিছুমান সীমাবদ্ধতা আছে স্কুলে নিজাববীয়াকৈ কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে সেয়া আমি প্ৰিন্সিপালক বেয়া পায়ো একো লাভ নাই
অন্য স্কুলবিলাকৰ নিচিনা নহয় ইয়াত ওপৰৰ পৰা KVSৰ পৰা আহিব লাগিব অৰ্ডাৰ আহিলে লগে লগে ফ'ল' কৰিম সদায় সেইটো ৰিপ্লাই পাওঁ আৰু এইটো কেতিয়াও হোৱা নাই যে আমাক মাতি আমাৰ মতামত সুধিছে কিন্তু আমাৰ মতামত মানে ইমপ্লিমেণ্ট কৰিবলৈ তেওঁৰ হাতত সেই পাৱাৰখিনিও নাই তেওঁ অসহায় তেওঁলৈ অৰ্ডাৰ আহিলে তেওঁ কৰিব কিন্তু আমি এছ'চিয়েশ্যনৰ ফালৰ পৰা গাৰ্জেন এছ'চিয়েশ্যনৰ ফালৰ পৰা লগ ধৰিছিলোঁ প্ৰিন্সিপালক তেতিয়া তেখেতে ক'লে যে আমি যিটো সময়ত লগ ধৰিছিলোঁ তেতিয়া এই ছেকেণ্ড ঢৌৰ কোনো হেৰি নাছিলে তেখেতে ক'লে যে চৰকাৰী নিৰ্দেশনা মতে এতিয়া চৰকাৰেতো চব খুলিয়েই দিছে আৰু আমাৰ স্কুলত কেভিত মানে 9 আৰু 11হে খুলিছে সৰু জুনিয়ৰ ক্লাছবিলাক কিন্তু খোলা নাই 9 আৰু 11ৰ কিন্তু এনেকুৱা অল্টাৰনেট বা এনেকুৱা কথা নাই সিহঁতৰ পূৰা পৰীক্ষা চলিছে পৰীক্ষা আৰু ক্লাছ সমানে কাৰণ কোৰ্চটো ছমাহতে শেষ কৰিব লগা হৈছে গতিকে সম্পূৰ্ণ হৈ আছে আৰু আমাৰ মতামতৰ ওপৰত তেওঁ কিবা কৰিব পাৰিব সেইটো নহয় সেইকাৰণে হেৰিয়ে কোৱাৰ দৰে তাৰমানে যে চৰকাৰী এটা স্পেচিফিক নিৰ্দেশনা থাকিব লাগে এতিয়া আজি যদি চৰকাৰে বোলে নহয় আমি যি কৰে আৰু মই ব্ৰেক বুলি কোৱা নাই এমাহলে বোলে আমি বন্ধ কৰি দিছোঁ নেক্সট এপ্ৰিলৰ পৰা নতুন ছেশ্যন আৰম্ভ কৰিলোঁ বা অন্য কিবা এটা উলিয়ালোঁ ৰাস্তা সেইটো চৰকাৰে অৰ্ডাৰটো দিব লাগিব কাৰণ অভিভাৱকৰো কিছুমানে হয়তো ক'ব অফলাইন হওক কিছুমানে ক'ব নহওক তাৰ মাজতো বহুত ভাগ আছে কোনে কাৰ কথা শুনিব এটা অৰাজক মই বৰুৱা ডাঙৰীয়া এজন চিকিৎসক হিচাপে আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো পৰিৱেশ সৃষ্টি হৈছে এতিয়া এই পৰিৱেশটোত এটি শিশু বিদ্যালয়লৈ যোৱাটো উচিত নে অনুচিত বা বিদ্যালয়ৰ পৰা অন্যান্য শিশুৰ পৰা সংস্পৰ্শৰ পৰা তাক আঁতৰাই ৰখাটো অনাগত সময়ৰ বাবে ভাল নেকি আপুনি এজন চিকিৎসক হিচাপে কি পৰামৰ্শ দিব আপোনাৰ মন্তব্য কি চাওক সৰু যোন একেবাৰে সৰু শিশু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 5 বছৰতকৈ কম বয়সৰ শিশুক মাস্ক পিন্ধিবলৈ এয়া কৰা নাই সিহঁতক কৈছে যে এইটো শ্ৰেণীত আপোনাৰ মাস্ক পৰিধান কৰা দৰকাৰ নাই কাৰণ সিহঁতে যদিও মাস্ক পিন্ধিব সিহঁতে মাস্কখনৰ সঠিক ইউজটো নাজানিব হয় খুলিব হাত দিব এই গ্ৰুপটোত মানে পিন্ধাটো ৰিকমেণ্ডে কৰা নাই এতিয়া 5 বছৰৰ পৰা অকণমান যোনবোৰ ডাঙৰ ধৰক 5ৰ পৰা 12 বছৰলৈকে কৈছে যদি ভিৰ জেগাত যায় য'ত আপোনাৰ ক্ল'জড এনভাইৰনমেণ্ট এটাত বা বেছি ক্ৰাউডেড জেগাত যায় হা সেনেকুৱা জেগাত এই মাস্ক পিন্ধাটো এয়া কৈছে কিন্তু তাতে কৈছে এজন গাৰ্জিয়ান বা এজন ছিনিয়ৰ কোনোবা এডাল্টে ছুপাৰভাইজ কৰি থাকিব লাগে যেতিয়া ভিৰত যাব এতিয়া আৰু 12 বছৰৰ ওপৰত সিহঁতে এডাল্টৰ নিচিনাই ভাবে যে মেণ্টেলি সিহঁত ডাঙৰ আৰু সিহঁতে এডাল্টৰ নিচিনাকৈ মাস্ক পিন্ধি যাব পাৰে এই যোনটো মাজৰ শ্ৰেণী 5ৰ পৰা 12 বছৰ মানে ক্লাছ ধৰক 12 বছৰ মানে ক্লাছ 6, 7 এনেকুৱা হ'ব এই গ্ৰুপটোত আপোনাৰ আণ্ডাৰ ছুপাৰভিজন সিহঁতে এলাউ কৰিছে এতিয়া স্কুল এখনত মই নাভাবোঁ যে এটা ষ্টুডেণ্ট য'ত শ ষ্টুডেণ্ট এটা বেটছত আছে এটা শিশুক মানে ছুপাৰভাইজ কৰিবলৈ সেনেকুৱা এটা ইয়াত নহয় যদিও শিক্ষক থাকিব কিন্তু ইমান ক্ল'জ ছুপাৰভিজন নোৱাৰিব আৰু ইয়াতে এটা কেলকুলেটেড ৰিস্কৰ কথা আছে যোনটো ভেকচিনেশ্যন ষ্টাৰ্ট কৰিছে গভৰ্ণমেণ্টে ছেকেণ্ড ড'জটো পালে কিছু সংখ্যক এয়াই আৰু আগতে ফ্ৰণ্টলাইন মানুহবিলাকক ইনজেকশ্যনটো দিলে তাৰপিছত লাহে লাহে এতিয়া 50 বছৰৰ ওপৰৰ টাৰ্গেট কৰিছে এই ভেকচিনেশ্যন দিলে কি হয় আপোনাৰ হাৰ্ড ইমিউনিটি যোনটো আমি কওঁ হাৰ্ড ইমিউনিটি মানে আপোনাৰ ওচৰৰ আমি 4জন আছোঁ 4জনৰ যদি 3জনৰে ভেকচিন পাই থোৱা আছে বা কৰোণা হৈ গৈছে আমাৰ আপুনি অকণমান বাচাৰ চান্স বাঢ়ি যায় এই ভেকচিনেশ্যন যেতিয়া পাব তেতিয়া হাৰ্ড ইমিউনিটিটো বাঢ়ি যাব এতিয়া যিহেতু ভেকচিনেশ্যন পূৰা সম্পূৰ্ণ হোৱা নাই জাষ্ট ষ্টাৰ্ট কৰিছে এই এতিয়া মানে প্ৰায় 1,10,00,000 ভেকচিন দিলে নে এনেকুৱা ধৰণৰ কিবা এটা বাতৰি পাইছোঁ এইটো লাহে লাহে বাঢ়িব যেতিয়া ভেকচিনেশ্যন পোৱা মানুহ তেতিয়া হাৰ্ড ইমিউনিটিটো অকণমান ডেভেলপ হ'ব হাৰ্ড ইমিউনিটি ডেভেলপ হ'লে এই স্কুল কওক আপুনি বাকী নৰ্মেল এক্টিভিটি ষ্টাৰ্ট কৰি দিব পাৰিব নৰ্মেল এয়াকে কিন্তু এই মুহূৰ্তত এতিয়া ধৰক গাৰ্জেনৰ কনচেণ্ট লৈ অফলাইন কৰিম অনলাইন কৰিম সেই প্ৰশ্নটো যে খুব এটা ভাল প্ৰশ্ন সেইটো নহয় এতিয়া কাৰণ কোনো গাৰ্জেনে চাইণ্টিফিক ডিচিজন ল'ব নোৱাৰে এতিয়া আপোনাকে যদি সোধে আপুনি পঠিয়াব অনলাইন নে অফলাইন এতিয়া আপুনি দেখিলে অনলাইনটো গোটেই বছৰে কৰি আছে অনলাইন কৰি যে খুব এটা এডভান্টেজ সেইটো নহয় অনলাইন কৰি এতিয়া আপোনাৰ ল'ৰা ছোৱালীৰ অকণমান ইৰিটেবিলিটি বাঢ়িছে সিহঁতৰ চাইক'লজিকেল ডিপেণ্ডেঞ্চ বাঢ়িছে গেজেট অৰিয়েণ্টেড হৈ গৈছে স্ক্ৰীণ টাইমটো বাঢ়িছে এখন স্ক্ৰীণক
আপুনি ধৰক টিভিয়ে হওক বা কম্পিউটাৰে হওক বা মোবাইলে হওক আপুনি যদি 3-4 ঘণ্টা কণ্টিনিউৱাছ এক্সপ'জাৰ হয় আপোনাৰ চকুৰ কাৰণে বেয়া আৰু মোবাইলটো কি হয় আপুনি কিবা এটা চালে ধৰক ক্লাছ শেষ হ'ল মোবাইলত আপোনাৰ ইয়াতো ইজিলি তো আপুনি এটা বস্তু ভাল পোৱা নাই এইটো চেঞ্জ কৰি দিলোঁ ইউটিউব চেঞ্জ কৰি দিলোঁ এই যোনটো ডিপেণ্ডেঞ্চ হৈছে এইটো ল'ৰা ছোৱালীৰ কাৰণে এইটো বেয়া চ' অফলাইনটো হ'লে এডভান্টেজ বহুত আছে কিন্তু এই মুহূৰ্তত হয়তো বাইদেউ আৰু দাদা কোৱাৰ নিচিনাকৈ অকণমান যদি আৰু অকণমান আমি ৰেষ্ট্ৰিক্ট কৰি ৰাখোঁ অকণমান সময় তাতে আমাৰ দুটা এডভান্টেজ এটা হ'ল কৰোণাৰ চেইনটো ব্ৰেক হ'ব দ্বিতীয়তে ভেকচিনেশ্যনৰ পোৱা মানুহৰ সংখ্যাটো বাঢ়িব হাৰ্ড ইমিউনিটিটো লাহে লাহে বিল্ড আপ হ'ব সেইটোৱে এডভান্টেজ এতিয়া এইখিনি চাই পেলাই আমি মানে এটা ডিচিজন ল'ব লাগিব আৰু এই ডিচিজনটো চৰকাৰৰ ফালৰ পৰা হ'লে ভাল তেতিয়া আপোনাৰ গোটেই অসমতে এপ্লিকেবল হ'ব চিকিৎসক হিচাপে আৰু এটা টেকনিকেল কথা মই জানি ল'ব বিচাৰিছোঁ যে এই যে শিশুসকলক অধিকাংশ সময় মাস্ক পিন্ধি ৰখাটো কিবা চাইণ্টিফিক মানে বাধা থাকে নেকি বা কিবা তেওঁলোকৰ পৰৱৰ্তী সময়ত কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে নেকি এনেই যদি যোনটো আমি মাস্ক পিন্ধো সেইটোত একো অসুবিধা নহয় এতিয়া কয় মাস্ক পিন্ধি আপুনি এক্সাৰচাইজ কৰিব পৰাটো নোৱাৰে চিৰি 4-5 তলা উঠাটো বেয়া এনেকুৱা যোনটোত এক্সাৰচন হয় সেইটো কৰিব নালাগে আদাৰৱাইজ মাস্ক পিন্ধিলে কোনো ক্ষতি কিন্তু সেই ফালৰ পৰাই যদি চাওঁ এটা তৃতীয় শ্ৰেণীৰ ল'ৰা এটা দ্বিতীয় শ্ৰেণীৰ ল'ৰা সি মাস্কখন পিন্ধিটো স্কুলত দৌৰি ফুৰিব সেইটো ইউটিলাইজেশ্যনটো সি নাজানে চুব আৰু মাস্ক আছে সঠিক ইয়াতো নহ'ব সেইটোক যদি ষ্ট্ৰিক কৰি দিয়ে সি মাস্ক পিন্ধি দৌৰিব চিৰি বগাব খেলিব সেইটো হয় মই পুনৰ এইখিনিতে এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পুনৰ এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে এক চমু বিৰতি কণ্টেক্ট পিছতে পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ এইখিনিতে আৰু এটা কথা বিশেষ উদ্বেগজনক হৈ পৰিছে সেইটো হৈছে যে অহা 1 মাৰ্চৰ পৰা অসমত বিমানবন্দৰ আৰু ৰেল ষ্টেচনসমূহত যিটো তেওঁলোকে স্কেনিঙৰ ব্যৱস্থা কৰিছিল সেইটো প্ৰত্যাহাৰ কৰা হ'ব ঠিকে আছিল নৰ্মেলচি আনিবৰ কাৰণে বহুত ৰাজ্যত ইতিমধ্যে নৰ্মেলচি আনিছিলে এই কথাটো হৈছে যে এতিয়া আকৌ এই মহাৰাষ্ট্ৰ কৰ্ণাটক কেৰেলা বা অন্যান্য ঠাইত যিটো ষ্ট্ৰেইন আৰম্ভ হৈছে সেইটো আকৌ অসমলৈ আহি যাব নেকি এই স্কেনিংটো উঠাই দিয়াটোৱে মই ডাক্তৰ বৰুৱাৰ ওচৰলৈ আহিছোঁ এইটোৱে কিমান দূৰ এটা নতুন আতংকৰ সৃষ্টি কৰিব পাৰে নেকি বা ষ্ট্ৰেইনটো অহাত যদি ফ্ৰী মুভমেণ্ট এটা হৈ যায় মুম্বাইৰ পৰা বেংগলোৰৰ পৰা তেতিয়া আকৌ এটা নতুন সমস্যা আহিব পাৰে নেকি ফেব্ৰুৱাৰী মাহৰ আগলৈকে কৰোনাৰ পেচেণ্ট যথেষ্ট কমিছিলে পজিটিভ কোনো দিনত এটাও নাছিলে এতিয়া ফেব্ৰুৱাৰী মাহৰ সময়তে সেই সময়তে চৰকাৰে এই ডিচিজনটো লৈছিলে যে 1 মাৰ্চৰ পৰা আমি এইটো ডিছকণ্টিনিউ কৰিম যোনটো আপুনি এতিয়া দিল্লী কেলকাতা বম্বে য'তেই নাযাওক তাতে ক'তো টেষ্ট নকৰে এতিয়াও নকৰে আগতেও কৰা নাছিলে অসমত সেইটো ষ্ট্ৰিক্টলি ফ'ল' কৰাৰ কাৰণে হয়তো আমাৰ ইয়াতে আমাৰ সহজে কণ্ট্ৰল কৰিব পৰা গ'ল এতিয়া সেইখিনি সময়ত কমাৰ কাৰণে হয়তো এই ডিচিজনটো ল'লে মই ভাবোঁ এতিয়া যিহেতু মহাৰাষ্ট্ৰ কেৰেলা এই দুটা জেগাতে আপোনাৰ টোটেল ইণ্ডিয়াত 1.5 লাখ পজিটিভ তাৰ ভিতৰত 70% প্ৰায় সিহঁতৰ জেগা এই দুখন জেগাৰে তো এতিয়া হয়তো গভৰ্ণমেণ্টে আকৌ ডিচিজনটো চেঞ্জ কৰিব আৰু আহা প্ৰত্যেকৰে স্ক্ৰিনিং হওক সেইটোৱে বিচাৰোঁ চ' ডেট মানে নতুন ষ্ট্ৰেইন এটা কমিউনিটিত যেতিয়া সোমাব মই কোৱা নাই যে এই ষ্ট্ৰেইনটো বেছি মানে মাৰাত্মক কিন্তু এনেও কৰোণাৰ সংখ্যাটো বাঢ়িব তো এটা চেক গেট এইটো হয় মই আৰু এটা কথা ক'ম যে মই আপোনাৰ পৰা জানিব বিচাৰিম চিকিৎসক হিচাপে এইটো নতুন বিভিন্ন ধৰণৰ ষ্ট্ৰেইন ওলাইছে মই কালি ক'ৰবাত পাইছিলোঁ সঁচা মিছা বা কিমান চাইণ্টিফিক মই নাজানো প্ৰায় 70টামান ষ্ট্ৰেইন আছে বুলি কৈছে ৱৰ্ল্ড ৱাইড প্ৰতিটো ষ্ট্ৰেইনতে পাৰফেক্টলি এই ভেকচিনটোৱে কাম কৰিবনে এই ভেকচিনৰ যোনটো ভেকচিনৰ এতিয়া ৰিচাৰ্চ চলি আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে অকল 7টা ভেকচিন এতিয়া মাৰ্কেটত এপ্ৰুভ কৰিছে এই 7টাৰ ভিতৰত 2টাটো ইণ্ডিয়াতে এতিয়া চলি আছে দেখা গৈছে যে এতিয়াও ষ্টাডি কৰি কোভেক্সিন যোনটো ভাইৰাছ ওলাইছে সেইটো ইউকেত চলি থকা ষ্ট্ৰেইনৰ ওপৰত যোনটো মিউটেণ্ট ষ্ট্ৰেইন সেইটোৰ ওপৰত ভাল কাম কৰি আছে আৰু পিছত সময়তহে গম পাম আমি যে আটাইকেইটা ষ্ট্ৰেইনত এইটো এফেক্টিভ হয় নে নহয় কিন্তু এতিয়া বৰ্তমান
পৃথিৱীত চলি থকা ষ্ট্ৰেইনকেইটাৰ ওপৰত এই ভেকচিনকেইটা এফেক্টিভ। গগৈ ডাঙৰীয়া ওচৰলৈ পুনৰ আহিছে। এই মুহূৰ্তত চৰকাৰে কি ধৰণে আকৌ সজাগ আৰু সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি এজন সাধাৰণ নাগৰিক হিচাপে, সাধাৰণ নাগৰিক আমি চৰকাৰক পৰামৰ্শ প্ৰতিজনেই দিব পাৰোঁ? হয়, নাই কিছু সময় আগতে কথা আমাৰ আলোচনা হৈছিলেই। এতিয়া যিহেতু বিশেষকৈ মই অসমৰ কথাই কৈ আছোঁ, আমি ক'তো সামাজিক দূৰত্ব, মাস্ক বা চেনিটাইজেশ্যন আমি আজিকালি সেই কথাটো পাহৰি গ'লোঁ, বা আমি কোনো এতিয়া আমি ক'তো দেখা নাপাওঁ। কোনোবাই ছ'চিয়েল ডিষ্টেঞ্চিং মানিছে, কোনোবাই মাস্ক, সকলো চবফালে মানুহ ঘূৰি ফুৰিছে, কাৰো মুখত মাস্ক নাই, সামাজিক ব্যৱধান নাই। গতিকে এই কথাখিনিত কিছু যদি চৰকাৰে কঠোৰ পদক্ষেপ লয়, ছাপ'জ আৰম্ভণিতেই যেনেকৈ কৰিছিলে, কিছু হয়তো দৰকাৰ হ'লে পুলিচ প্ৰশাসনকো এটা নিৰ্দেশনা দিব লাগে যে এইখিনিত এই ব্যৱস্থাটোত যাতে ভালকৈ বাহাল ৰাখিব পাৰি। গতিকে প্লাছ এতিয়া অসমত এটা এনেকুৱা সমস্যা হৈছে নিৰ্বাচন সমাগত, এই সময়খিনিত মেল মিটিং হওক যি হওক, হয় মেল মিটিং হৈছে হওক, মেল মিটিঙতো যাতে সামাজিক দূৰত্বটো বৰ্তাই ৰাখিব পাৰি, তাতো যাতে মাস্কটো ব্যৱহাৰ কৰিব, মানে সকলোকে মাস্ক ব্যৱহাৰ কৰা এটা নিৰ্দেশনা ক'ত চৰকাৰৰ থাকে। প্লাছ অন্যান্য মল হওক, শ্বপিং মল হওক, বজাৰ হওক, বিভিন্ন ধৰণৰ ষ্টেডিয়ামবিলাক খুলিছে, খেল ধূলবিলাক আৰম্ভ হৈছে, খেল ধূলবিলাকতো যাতে তেনেকুৱা এটা ব্যৱস্থা কৰি ল'ব পাৰি। মই নাজানো খেলত কিমানটো সেইটো সমীচীন হ'ব, কিন্তু চৰকাৰৰ কঠোৰ নিৰ্দেশনা অবিহনে এই কৰোণা বা এই যিহেতু সামাজিক দূৰত্বৰ কথা আহিলে, মাস্কৰ কথা আহিলে, এটা কঠোৰ নিৰ্দেশনা চৰকাৰৰ লাগিব। আৰু চৰকাৰৰ যিসকল বৰমূৰীয়া বুলি কওঁ আমি, যিসকল ইতিমধ্যে আমি আপোনাৰ টিভিতে আমি দেখা পাইছিলোঁ, তেওঁলোকক আমি ফ'ল' কৰোঁ। তেওঁলোকেও এনেকুৱা এটা উদাহৰণ আমাৰ বাবে উদাহৰণ হওক। আমাৰ উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাক, আজি সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকে কাক দেখিব? টিভিত যদি এজন গণ্যমান্য ব্যক্তিক যদি মাস্ক নলগোৱাকৈ সামাজিক দূৰত্ব নামানাকৈ যদি তেওঁলোকে দেখা পায়, তেওঁলোকেও ফ'ল' কৰিব। গতিকে আমি এই ব্যৱস্থাটো যাতে তেওঁলোকেও মানক, মন্ত্ৰী বিধায়ক সকলোৱে মানক, সকলো ৰাজনৈতিক তেওঁলোকে ইলেকশ্যনৰ মিটিং পাতিছে, তেওঁলোকেও মানক। গতিকে এই নিৰ্দেশনাটো তেওঁলোকৰ পৰা লাগিব, আৰু তেওঁলোকে নিজেই এইখিনি এটা উচিত পদক্ষেপ ল'ব লাগিব। তেতিয়া হয়তো অন্য মানুহলৈ এই ব্যৱস্থাটো যাব বা কঠোৰ নিৰ্দেশনা মুঠতে লাগিব। হয়, বৰগুৰি ডাঙৰীয়া, আপুনি কি ধৰণে ভাবে? হয়, এতিয়া যিটো দেখিছোঁ, এই প্ৰথমতে আমি মানুহবিলাকে যথেষ্ট ভয় খাইছিল, কি হ'ব কি নহ'ব, বিশেষ মানে এনেকুৱা হ'ব তেনেকুৱা হ'ব, বহুত মুখে মুখেও কথা ওলাই গৈছিল। গতিকে ভয়তে নিজেই বহুতে মানিছিল, আৰু তেতিয়া প্ৰশাসনো যথেষ্ট তৎপৰ, স্বাস্থ্যমন্ত্ৰীয়ে নিজে যথেষ্ট কষ্ট কৰিছিলে, সেই ফেজটো তেনেকৈ গ'ল। এতিয়া কিন্তু মানুহৰ মনত সেই ভয়টো মানে ওলাই গ'ল। এতিয়া নাই কাহ চৰ্দি হ'ব, বা নাই একো নহয় দেখোন, বা এই ফেক নিউজ চলিছে, এনেকুৱা ভাৱ এটা আহিছে। গতিকে মানুহে নিজে সাৱধানটো নহয়, প্লাছ আমি চৰকাৰৰ ফালৰ পৰাও সেইটো, এতিয়াতো আৰু সেই ইলেকশ্যনৰ ঢৌত চাৰিওফালে নাই একো নহয়, কিবা হ'লেতো তেওঁলোকে হেৰি কৰিলেহেঁতেন, গগৈদাদাই কোৱাৰ দৰে। তাৰমানে আমি যিহেতু ফ'ল' কৰোঁ বা দেখিছোঁ, এতিয়া যদি আমি এতিয়া এইটো টক শ্ব' কৰি আছোঁ কৰোণা বা কিবাৰ ওপৰত, মানুহে আমনিয়ে পাব। এতিয়া আৰু এইবিলাকৰ সময় নাই, এতিয়া আমনিয়ে পাব। এতিয়া আমি অভিভাৱক, ডক্টৰ তেখেত উদ্বিগ্ন, আমি ল'ৰা ছোৱালী লৈ উদ্বিগ্ন, কিন্তু বহুতে মানে এতিয়া আৰু কৰোণাৰ কি কথা আছে, যিখিনিয়ে ভয়াৱহতাটো জানে, কোনো এজন চিকিৎসকে আজিৰ দিনটোত মাস্ক নিপিন্ধাকে হাস্পাতালত কাম কৰা নাই। GMCHত আপুনি মাস্ক নিনিয়াকে আপুনি প্ৰৱেশ কৰিব নোৱাৰে, ক'ভিডৰ টেষ্ট নকৰাকে আপুনি কোনো চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰে। GMCHত কোনো এজন চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে মাস্ক নিপিন্ধাকে থকা নাই। কিন্তু কথাটো হৈছে যে সাধাৰণ মানুহে সেই কথাখিনি, সেই মানে ভয়াৱহতাটো, সেই প্ৰয়োজনীয় সেইটো অনুভৱ নাই কৰা এতিয়া, এই সময়ত নাই কৰা। এতিয়াতো মানে ইলেকশ্যন, তাৰপিছত বিহু, আৰু যোৱা লকডাউনততো সকলোৰে এটা মানে কঁকাল ভঙা পৰিৱেশ। এতিয়া কোনে ক'ত কেনেকৈ কি কৰিব পাৰোঁ, মানে সেয়া চিন্তাত। গতিকে এতিয়া সেই মানে বেমাৰৰ ভয়টো যথেষ্ট কমিছে। এতিয়া চৰকাৰৰ দায়িত্ব গধুৰ। এতিয়া চৰকাৰে ইমান টুলুঙা মন্তব্য দি দায় সাৰিলে, কিন্তু আমাৰ কালি পৰহি কি হ'ব সেইটো এটা বিচাৰ্য বিষয়। এতিয়া যিটো আমাৰ বতৰ, আমাৰ ফাগুন মাহৰ যিটো ধূলি বালিৰ অৱস্থা, মাস্কখন পিন্ধি থকাটো আমাৰ ক'ভিডৰ কাৰণে বুলিয়ে নহয়, অন্যান্য বস্তুৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। হয়, গতিকে এইটো অতি প্ৰয়োজনীয়। এতিয়া যোৱাবাৰ সেই ভয়াৱহতাৰ কাৰণে সম্ভৱতঃ মানে সাধাৰণ পানী লগা জ্বৰ যথেষ্ট কমি গ'ল, কনজাংটিভাইটিছ নহ'ল যোৱাবাৰ প্ৰায়। সেই ধৰণে আমাৰ যিটো জয় বাংলা বুলি কওঁ কনজাংটিভাইটিছ, সেইটো নেদেখিলে। সেই ধৰণৰ বহু পৰিষ্কাৰ পৰিচ্ছন্নতা বা মাস্কখন ব্যৱহাৰ কৰিলে বহু কথাৰ পৰা ৰক্ষা পাব পাৰি। আৰু এটা কথা মন কৰিব সাধাৰণ জনতাই, যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিছিল, লাখৰ ঘৰত তেওঁলোকৰ জনসভাত মানুহ হৈছিল, কিন্তু
সাধাৰণ মানুহৰ মাস্ক নাছিল কিন্তু আপোনালোকে এটা কথা মন কৰিব প্ৰধানমন্ত্ৰীৰ কাষত থকা মুখ্যমন্ত্ৰীয়ে ঠিকেই মাস্কখন পিন্ধিছিল আৰু প্ৰধানমন্ত্ৰী সভালৈ যাওঁতে আমাৰ স্বাস্থ্যমন্ত্ৰীজনেও মাস্কখন পিন্ধিহে গৈছিল কিন্তু সাধাৰণ মানুহৰ মাজত সেই সচেতনতাটো নাই আহা প্ৰধানমন্ত্ৰীজন ইমান এটা তেওঁৰ এটা পৰিৱেশৰ মাজত থাকে সাধাৰণ মানুহ তেওঁৰ কাষলৈ যাব নোৱাৰে সেই এটা পৰিৱেশ আৰু পৰিস্থিতিৰ মাজত থকাৰ পিছতো প্ৰধানমন্ত্ৰীজনে মাস্কখন পিন্ধি আছে মুখ্যমন্ত্ৰীজনে মাস্কখন পিন্ধি আছে আৰু প্ৰধানমন্ত্ৰীজনৰ কাষলৈ স্বয়ং স্বাস্থ্যমন্ত্ৰীজন যাওঁতেও মাস্কখন পিন্ধিয়ে যাবলগীয়া হৈছে আলোচনা কৰিম মিড মৰ্ণিঙত কিন্তু এইখিনিতে পুনৰ এক চমু বিৰতি কণ্টেক্ট বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ মিড মৰ্ণিঙৰ মাজলৈ মই বৰুৱা ডাঙৰীয়া অনুষ্ঠান প্ৰায় সামৰাৰ দিশত আগবাঢ়িছোঁ যিসকল লোকে এই মুহূৰ্তত স্ক্ৰীনৰ টেলিভিশ্যনৰ পৰ্দাৰ সন্মুখলৈ আহিছে মই পুনৰবাৰ তেওঁলোকৰ জ্ঞাতাৰ্থে আজিৰ দিনটোত চৰকাৰ প্ৰশাসনে কি কৰে নকৰে সেইটো পিছৰ কথা কিন্তু আজিৰ দিনটোত সাধাৰণ লোকে কি কি ব্যৱস্থা হাতত লোৱা উচিত কি কাম কৰিলে তেওঁলোকে কৰোনাৰ পৰা যথেষ্টখিনি আঁতৰি থাকিব পাৰিব এজন চিকিৎসক হিচাপে মই পুনৰবাৰ আপোনাক হয় কৰোনা শেষ হৈ যোৱা নাই কৰোনা এতিয়া আকৌ আহিছে এইটো দ্বিতীয় ৱেভ আৰু প্ৰথম ৱেভত আমি যেনেকৈ হাত ধুইছিলোঁ চাবোন দি হাত ধোৱা এটলিষ্ট 40 ছেকেণ্ড চেনিটাইজাৰ দি আমি হাতখন ঘনে ঘনে এয়া কৰি থাকোঁ ঘনাই পৰিষ্কাৰ কৰোঁ সেইটো 20-30 ছেকেণ্ড কৰিব লাগে মাস্ক যেন অৱশ্যে পৰিধান কৰে চবেই কাৰণ মাস্ক পৰিধান নকৰিলে আপোনাৰ মাস্কে অন্য বেমাৰৰ পৰা বচাব ছিজনেল ইনফ্লুৱেঞ্জা বা কোভিড নোহোৱা অন্য কৰোনা ভাইৰাছৰ ইনফেকশ্যন চবৰে পৰা আপোনাৰ বচাব তাৰপিছত ভিৰ জাগাত গোট নোখোৱাই ভাল কাৰণ এতিয়া নৰ্মেল ধৰক এপ্ৰিল মাহত বিহু সেই ওচৰতে ইলেকশ্যনৰো বতৰ চ' ভিৰ হোৱা চান্স আছে চ' ভিৰ জাগাত অদৰকাৰীভাৱে নোযোৱাটো বেটাৰ তাৰপিছত বাকীখিনি আপুনি সাৱধান হৈ থাকিলে হয়তো ইতিমধ্যে চবৰে ভেকচিনেশ্যনটো মেজৰিটি ভেকচিনেশ্যন পাই যাব আমি কৰোনাৰ পৰা মানে মেজৰ একো নোহোৱাকৈ সাৰি যাব পাৰিম আৰু এটা কথা সাধাৰণ মানুহে বুজিব পৰাকৈ আপুনি কৈ দিয়ক এজন চিকিৎসক হিচাপে প্ৰতিষেধকটোক লৈ যথেষ্ট ভুল বাতৰি প্ৰচাৰ হৈছে সাধাৰণ মানুহৰ মনত ইজনে সিজনক কৈছে এই প্ৰতিষেধকটো কিমান নিৰাপদ আৰু কিয় আমি প্ৰতিষেধকটো সকলোৱে লোৱা উচিত যিমান পাৰে সোনকালে যেতিয়া নিজৰ কি বুলি কয় আহিব নিজৰ বাবে সুযোগটো আহিব তেতিয়া আমি কিয় সুযোগটো গ্ৰহণ কৰা উচিত ভেকচিন মানে প্ৰতিষেধক যেতিয়া ওলায় প্ৰতিষেধকটো গভৰ্ণমেণ্টে যেতিয়া ফাইনেল পাৰ্মিশ্যন এপ্ৰুভেলটো দি দিয়ে তাৰ আগতে বহুত পৰ্যায়ত টেষ্টিং হয় লেভেল 1 লেভেল 2 লেভেল 3 ক্লিনিকেল ট্ৰায়েলছ এনেকুৱা কয় যথেষ্ট সংখ্যক মানে যথেষ্ট সময় টেষ্টিঙৰ ওপৰত খৰচ কৰে এতিয়া পলিঅ' ভেকচিন ওলাবলৈ বহুত সময় লাগিছিলে চিকেন পক্স ভেকচিন বনাবলৈ প্ৰায় 20 বছৰ সময় লাগিছিলে এতিয়া লাকিলি এইবাৰ কৰোনাৰ সময়ত গোটেই এইটো এটা এনেকুৱা এটা এফৰ্ট হ'ল যাতে পৃথিৱীৰ সব ৰাজ্যই একেলগে এটা মিলিজুলি অনুসন্ধান কৰাৰ নিচিনা হৈছিলে আৰু এই ভেকচিনটো ওলোৱাৰ আগতে সব সেফটি ট্ৰায়েলছ ক্লিনিকেল ট্ৰায়েলছ কৰাৰ পিছত ভেকচিনটো এপ্ৰুভেল দিছে এতিয়া ভেকচিন লোৱাৰ পিছত যিকোনো ভেকচিন সব ভেকচিনতে এটা মিনিমাম এডভাৰ্ছ এফেক্ট বুলি কওঁ আমি এটা ছাইড এফেক্ট ৰিয়েকশ্যন কিবা এটা হ'ব পাৰে আপুনি হেপাটাইটিছ বি ভেকচিনে লওক বা যোনটো আজিকালিতো কম্পালচৰি হৈ গৈছে পলিঅ' ভেকচিনে কওক সব ভেকচিনৰে এটা কিবা এটা এফেক্ট হোৱাৰ সম্ভাৱনা থাকে এইটো ভেকচিনো একেই কিছুমান এলাৰ্জিক ৰিয়েকশ্যন কৰিব পাৰে কিন্তু এই ৰিয়েকশ্যনবোৰৰো এটা ৰিচাৰ্চ হৈছে ৰিচাৰ্চ হোৱাৰ পিছত দেখা গৈছে যে চিৰিয়াছ কাৰো একো হোৱা নাই সামান্য জ্বৰ সামান্য মূৰ ঘূৰোৱা দুৰ্বলতা সেনেকুৱা ধৰণৰ 2-3 দিনতে এইটো ঠিক হৈ গৈছে আৰু এই ভেকচিনটোৱে যদি আমাক এই কৰোনাৰ নিচিনা এটা বেয়া ৰোগৰ পৰা বচাব পাৰে তেনেহ'লে আমি চবেই লৈ ল'ব লাগে লোৱাৰ এটাই কাৰণ এইটো ল'লে হাৰ্ড ইমিউনিটিটো ডেভেলপ হ'ব চবৰে এটা প্ৰটেকশ্যন আহি যাব যেনেকৈ আগতে টিবি লৈ খুব ভয় খাইছিলে হেপাটাইটিছ বি লৈ ভয় খাইছিলে এতিয়া যিহেতু আমি মেজৰিটি মানুহ কলেৰাক লৈ সময়ত কেনেকুৱা আতংক হৈছিলে এতিয়া সেইবোৰ বেমাৰ পলিঅ'ক লৈ পেলাই এয়া হৈছে এতিয়া পলিঅ' আমি
দেখা নোপোৱা হ'লোঁ কাৰণ অকল প্ৰতিষেধকৰ এতিয়া ব্যৱহাৰৰ এনকেফ্লাইটিছটো আমাৰ অসমত কি ভয়ংকৰ ৰূপ লৈছিলে কিন্তু যেতিয়া ভেকচিনেশ্যনটো আৰম্ভ হ'ল যথেষ্ট এয়া হৈ গ'ল তো এই কাৰণে আমি ভেকচিন ল'ব লাগে আৰু এই ভেকচিনটো যোনটো এতিয়া 7টা কোম্পানীয়ে ভেকচিন ৱৰ্ল্ড ৱাইড এয়া কৰিছে তাৰে ভিতৰত কিছু সংখ্যক ৰাছিয়ান আছে ইউকেৰ আছে ভাৰতৰো আছে এনেকৈ এই 7বিধে কিন্তু ভাল কাম কৰি আছে এইটো বহুত ইণ্টাৰনেশ্যনেল জাৰ্নেলত ৰিচাৰ্চো কৰা হ'ল আৰু তাৰে ভিতৰত এই কোভেক্সিন যোনটো ভেকচিন ভাৰত চিৰামছে বনোৱা সেইটো আপোনাৰ মানে এই যোনটো ভেৰিয়েণ্ট ষ্ট্ৰেইন ওলোৱা বুলি কৈছে সেইটোৰ এগেইনষ্টটো ভাল কাম কৰিছে বুলি ইতিমধ্যে এয়া হৈছে মই বৰকটকী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ একেবাৰে শেষত সাধাৰণ এগৰাকী অভিভাৱক হিচাপে আপোনাৰ চৰকাৰ প্ৰশাসনৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব হয় চৰকাৰ প্ৰশাসনে এতিয়া এই দ্বিতীয় ঢৌটোৰ প্ৰতি অলপ সজাগ হোৱাটো ভাল যাতে লকডাউনটো আকৌ এবাৰ নাহে লকডাউনটো আকৌ এবাৰ নহাটো আমি মানে খুবেই বিচাৰোঁ কাৰণ মানুহৰ যি অৱস্থা হৈছিলে আৰু তেতিয়া মানুহৰ কিছু ভয় খাইছিল বস্তুটোৰ প্ৰতি এটা হেৰি আছিল কি হ'ব কি নহ'ব কিন্তু এতিয়া সেই ভয়টো যিহেতু মানে নোহোৱা হৈছে মানুহৰ যে একোটো নহ'ল আৰু অসমত কিছু অকণমান হ'লেও বেলেগতকৈ কম বেলেগ ৰাজ্য বেলেগ দেশতকৈ অকণমান হ'লেও কম গতিকে আমাৰ মানুহখিনিয়ে এতিয়া আকৌ লকডাউন দিছোঁ বুলি ক'লে যে ঘৰতে বহি থাকিব সেইটো নহয় এতিয়া আমাৰ সম্ভাৱনা আছে যে খুব বেছি পৰ্যায়লৈ গুচি যাব পাৰে আৰু ভেকচিনটো ওলাইছে হয় তো ভেকচিন লোৱাৰ মানসিকতা আমাৰ মানুহৰ যিটো মানসিকতা চবেই যে সকলোৱে যে একেবাৰে আগবাঢ়ি হোলহাৰ্টেডলি ল'ব সেইটো মই নাভাবোঁ যোৱাবাৰতো ক'ভিড টেষ্ট কৰিবলৈকে মানুহবিলাকক কিমানখিনি জোৰ কৰিব লগা হৈছিল গতিকে এবাৰ ভেকচিন লোৱাৰ পিছত বা কি হয় গতিকে সেইটো মানসিকতাৰে বহুতে আগবাঢ়ি নাহিব গতিকে চৰকাৰে কিন্তু এইবাৰ আগতকৈ মানে কিছু বেছিহে সজাগ হোৱাটো দৰকাৰ আৰু মানুহৰ প্ৰতি মানে স্পষ্ট এটা ৰুল গাইডলাইন থাকিব লাগে যে স্কুলৰ প্ৰতি এইটো কোচিং চেণ্টাৰৰ প্ৰতি এইটো মল চিনেমা হলৰ প্ৰতি এইটো চবৰে প্ৰতি এটা যদি অৰ্ডাৰ থাকে যে এইটো এনেকৈ চলিব তেনেহ'লে মই ভাবোঁ লকডাউন নোহোৱাকৈ আমি এই সময়খিনি এই মানে যিটো বিপৰ্যয় পৃথিৱী বিশ্বব্যাপী যিটো বিপৰ্যয় আহিছে আমি ইয়াৰ পৰা হাত সাৰিব পাৰিম মই গগৈ ডাঙৰীয়া একেবাৰে চমুকৈ কি আহ্বান জনাব কি হোৱাটো বিচাৰে পোনপ্ৰথমতে হৈছে চৰকাৰৰ এটা স্পষ্ট নীতি নিৰ্দেশনা থাকিব লাগে যে ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক পিন্ধাৰ ক্ষেত্ৰত আৰু এটা কথা আমাৰ নীতি নিৰ্দেশনা অকল থাকিলেও নহ'ব আমাৰ দেশৰ নিচিনা নাগৰিকক অকণমান কিছু অলপ শাস্তিয়ে কওক বা অকণমান মানে অলপ কঠোৰ কিছুমান পদক্ষেপ ল'ব লাগিব চৰকাৰে যাতে ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক আৰু আগতে আকৌ এবাৰ কৈছোঁ বৰমূৰীয়াসকলেও যিসকল মন্ত্ৰী বিধায়ক বিষয়া তেওঁলোকেও আমাৰ এটা কাৰণে আদৰ্শ তেওঁলোকেও মাস্ক পিন্ধক ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক প্ৰথম কথা দ্বিতীয়তে স্কুল কৰ্তৃপক্ষবিলাকলৈ এটা অনুৰোধ থাকিব মই নকওঁ যে অফলাইনেই হ'ব লাগে বা অনলাইনেই হ'ব লাগে যিটোৱে হওক সঠিক সময়ত সঠিক সিদ্ধান্ত যাতে স্কুল কৰ্তৃপক্ষই গ্ৰহণ কৰে কাৰণ আমি কেতিয়াও আমাৰ ল'ৰা ছোৱালীৰ লগত আমাৰ শিশুৰ লগত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকে অনলাইন অফলাইন তেওঁলোকে লোৱা সিদ্ধান্ত আমাৰ আপত্তি নাই কিন্তু যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ হানি বিঘিনি নহয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ যাতে তেনেকুৱা অসুখ বিসুখ নহয় গতিকে তেওঁলোকে এটা উচিত সিদ্ধান্তত সময় থাকোঁতে ল'ব লাগে অভিভাৱকে আস্থাত ল'ব পৰা হয় গতিকে তেওঁলোকে এটা উচিত সিদ্ধান্তত অতি শীঘ্ৰেই ল'ব লাগে ইয়াত কিন্তু বৰ বেছি দেৰি কৰি থাকিলে হয়তো অলপ কিছু পৰিস্থিতি বিষম হোৱাৰ সম্ভাৱনাও আছে গতিকে কৰ্তৃপক্ষকো অনুৰোধ সেইটো থাকিলে মই ডাক্তৰ বৰুৱা চিন্তু গগৈ ডাঙৰীয়া প্ৰণতি বৰকটকী ডাঙৰীয়ানী মই আপোনাক আটাইকে ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিয়াৰ বাবে এটা কথা ঠিক যে আমি আতংকিত হ'ব নালাগে আমি ভয় খাব নালাগে কিন্তু আমি সতৰ্ক হৈ থাকিব লাগিব আমি যাতে ভয় খাবলগীয়া পৰিৱেশৰ সৃষ্টি নহয় এক আতংকময় পৰিৱেশৰ যাতে সৃষ্টি নহয় তাৰ বাবে আমি আগৰ সমান নহ'লেও আগৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি নহ'বৰ কাৰণে আমি কিছু সজাগ আৰু সতৰ্ক হ'ব লাগিব মাস্কখন পিন্ধিবই লাগিব সামাজিক দূৰত্ব মানি চলিবই লাগিব আপোনালোকে এটা মন কৰিব জনসভাসমূহলৈ আপোনালোকক লৈ যোৱা হৈছে সাধাৰণ লোকক লৈ যোৱা হৈছে গাড়ী বাছত লৈ যোৱা হৈছে ষ্টেজখনলৈ মন কৰিব প্ৰধানমন্ত্ৰীজন আৰু মুখ্যমন্ত্ৰীজন আগতে যিমান ক্ল'জ হৈ বহিছিল এতিয়া সিমান ক্ল'জ হৈ নবহে তেওঁলোকে সামাজিক দূৰত্ব ঠিকেই মানি আছে তেওঁলোকে মাস্কখন ঠিকেই পৰিধান কৰি আছে তেওঁলোকে য'ত ত'ত চুই পেলাই হাতখন মুখলৈ ঠিকেই নিনিয়াকৈ ৰাখিছে আমিনো কিয় সেয়া কৰিব নোৱাৰোঁ তেওঁলোকে সেয়া আমাক কোৱা নাই কিন্তু সেই আহ্বানটো প্ৰতিখন জনসভাতেই প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে জনতাক
দিয়া ভাল সেই ধৰণে এটা আচলতে সচেতনতা বৃদ্ধি পায় আৰু যদি সচেতনতা বৃদ্ধি পায় তেতিয়াহ'লে আমি 2020 বৰ্ষটোলৈ আকৌ উভতি যাব নালাগিব নহ'লে 21ও আগৰ দৰে ভয়ংকৰ হ'ব পাৰে কাৰণ মহাৰাষ্ট্ৰত হৈছে কেৰালাত হৈছে কৰ্ণাটকতো সেই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সামৰিব বিচাৰিছোঁ মিড মৰ্নিং ধন্যবাদ